পৰা ই হালি যোৱাৰ লগে লগে হাতখন দি জোৰছে এনেকৈ মাৰি দিলে হৈ গ'ল পাৰা ভৰিখন পিছফালে নিছো লেফ্ট লেগখন এই চাইডেদি তাৰ ভৰিৰ কাষেদি পিছফালে নিব একদম পিছফালে নিব পিছফালে যিমান যায় পিছফালে নিয়াৰ লগে লগে এনেকৈ নি থকাৰ লগে লগে গৈ আছে নহয় সেইটো হাতখন লাহে লাহে এখন মেলি দিব লাগে নিজৰ হাতখন মেলি দিব লাগে লগে লগে নিয়া পিছফালে ঘূৰি দিয়া তুমি বাছ দৌৰি গুচি যোৱা নিয়া পিছফালে নিয়া ভৰিখন নিয়া আৰু নিয়া গু এইটো যদি পাৰা যদি নাই তোমাৰ নখ এখন হাতত নখ আছে নাই নখ যদি তুমি এইখিনি দিয়া জোৰত নখ কেৱল নখটো দিয়া হেঁচা মাৰি এতিয়া নখ দুখন হাতেদি পিছফালে এনেকে ধৰিম দুখন হাতেদি পিছফালে এনেকে হালি আহিম ন এনেকে যদি হালি আহো হালি আহিলে মানুহটো নপৰে এনে ধৰি আছো যদি এনেকে দুখন হাতেদি এনেকে ওলাব পৰা নাই এনেকৈ চেষ্টা কৰিছো ওলাব পৰা নাই ধৰি ললো এনেকে আমি এনেকে ধৰা মই কৈছো না এনেকে হালি আহিলে মানুহটো পৰি যাব নেকি হালি আহিলে মানুহটো নপৰে আমি এনেকে হালি অহাৰ লগে লগে তাক হাতখন ধৰি যে আছো হাতখনত এনেকে আনি পেলাই হাতখন দি জোৰত মানুহটোক টানি আনিব লাগিব এনেকে কিমান জোৰ আছে আনি পেলাই জোৰত এপাই ওৱান লিলো এবাৰ হালা বাস এইখিনিলৈ ঠিকে আছে মানুহটো নপৰে এটা গো ধৰা ঘূৰাই দিয়ে ৰৈ থাকা বাছ ৰৈ থাকা এতিয়া ঘূৰাই দিয়াৰ লগে লগে ঘূৰাই দিছে এইখিনি ইয়াতে তুমি দুখ পাইছা না ইয়াতে দুখ পাই আছে আৰু আনা নিজৰ ফালে নিয়া দিয়া ঘূৰাই দিয়া কি পাই একচুৱেলি আজি যি বৰ্নিমান কেৰেটে একাডেমীৰ সৌজন্যত যি ছোৱালীৰ যিটো আত্মৰক্ষাৰ কৌশল সেইটো বৰ উৎকৃষ্টমানৰ হৈছে আৰু বৰ্তমান যুগত এইটো অতি সুন্দৰ পদক্ষেপ লোৱা বুলি আমি ভাবিছোঁ গতিকে আৰু বৰ্তমানো যে এই ভৱিষ্যতে এইটো প্ৰক্ৰিয়াটো যাতে চলি থাকে মই বৰ্নিমান কেৰেটে এছ'চিয়েশ্যনৰ দীপাংকৰ মজুমদাৰক ধন্যবাদ জনাইছোঁ আজি এই প্ৰশিক্ষণৰ জৰিয়তে ছোৱালীসকলৰ আত্মৰক্ষাৰ কাৰণে যি কৌশল শিকোৱা হৈছে খুবেই প্ৰয়োজনীয় কাৰণ আজিৰ সমাজখন যথেষ্ট বিশৃংখলতাৰ বাবে আগবাঢ়ি গৈছে আৰু সেই সমাজত এই ছোৱালীখিনিক আত্মৰক্ষাৰ কাৰণে যিখিনি শিকোৱা হৈছে সেইখিনি যথেষ্ট উপকাৰিতা আছে আৰু যদি কিবা আৰু কৌশল আছে তেওঁলোকৰ আত্মৰক্ষাৰ কাৰণে বা নিজকে বচাবৰ কাৰণে তেনেহ'লে আৰু ভালকৈ শিকালে ভাল হয় আৰু যাতে তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰে মোৰ ফালৰ পৰা এনেকুৱা কৌশল লাগে আৰু নিজক বচাই ৰাখিবৰ কাৰণে ছোৱালী আৰু কোনোবাই যদি ঠাট্টা মস্কৰা কৰে তেওঁলোকে আগবাঢ়ি আহিব লাগে ঠাট্টা মস্কৰা কৰিব নালাগে মোৰ ফালৰ পৰা এনেকুৱা নিজক বচাই ৰখাৰ কাৰণে বহুতো কৌশল আছে সেই কৌশলবিলাক চব শিকাব লাগে আৰু এনেকুৱা কৌশল শিকিব লাগে বা এনেকুৱা কিটিপবিলাক শিকিব লাগে জানিব লাগে ইয়াৰ পৰা যাতে সকলোৱে নিজক নিৰাপদ কৰি ৰাখিব পাৰে ছোৱালীয়ে নিজৰ সংৰক্ষণখিনি সিহঁতে নিজে ধুনীয়াকৈ কৰি ল'ব পাৰিব আমি হাজোৰ বৰ্নিমান কাৰাটে একাডেমীত এটা এদিনীয়া ছোৱালীসকলৰ কৰ্মশালা ৰাখিছিলোঁ যিটোৰ নাম দিয়া হৈছিল সেল্ফ ডিফেন্স ফৰ গাৰ্লছ এই কাৰ্যসূচীত আমাৰ হাজো অঞ্চলৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক যুৱতীয়ে আজি অংশগ্ৰহণ কৰে আৰু এই শিবিৰত আমি আজি কৰ্মশালাত আমি শিকাইছিলোঁ যে এজনী ছোৱালীয়ে কেনেদৰে নিজকে আত্মৰক্ষা কৰিব লাগে ছোৱালীগৰাকীৰ হাতত ধৰিলে চুলিত ধৰিলে বা দেহৰ কোনো অংশত ধৰিলে কেনেদৰে আত্মৰক্ষা কৰিব লাগে আমি সেই সন্দৰ্ভত এটি তেওঁলোকক আভাস দিছিলোঁ আৰু আমি ছোৱালীসকলক বিশেষকৈ মানসিকভাৱে শক্তিশালী কৰি তোলাৰ বাবেই আজিৰ এই অনুষ্ঠানটো আমি ৰাখিছিলোঁ আৰু এই অনুষ্ঠানত আমি অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ যে বিভিন্ন অঞ্চলৰ অভিভাৱকে আজিৰ এই অনুষ্ঠানত আহি তেওঁলোকৰ ছোৱালীসকলক লৈ আহিছে তেওঁলোকৰ নিজ কন্যা সন্তানক লৈ আহিছে আৰু ইয়াতে আনি তেওঁলোকে যে এই প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ তেওঁলোক আগ্ৰহী আৰু তেওঁলোকেও আমাক অনুষ্ঠানৰ শেষত এটা কথা কৈছে যে তেওঁলোকে আন লোককো যে ইয়াৰ বিষয়ে
তেওঁলোকে জনাব আৰু বিশেষকৈ ছোৱালীসকলক যে আত্মৰক্ষাৰ কৌশল সকলোৱে জনাটো যে অতি আৱশ্যক আৰু আত্মৰক্ষাৰ কৌশল কেনেদৰে আয়ত্ব কৰিব পাৰি পৰৱৰ্তী সময়ত আমাৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীটো আমি সকলোকে অংশগ্ৰহণ কৰিবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ।